14 জুলাই দেওবাৰে কবি নৱকান্ত বৰুৱাৰ মৃত্যু দিৱসত নগাঁও চহৰৰ ৰত্নকান্ত বৰকাকতি দলঙৰ ওপৰত দলঙৰ কবিতা শীৰ্ষক এটি কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বিশিষ্ট কবি নবীন কলিতাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতে কবি প্ৰয়াগ শইকীয়াই প্ৰয়াত কবি নৱকান্ত বৰুৱাৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য আগবঢ়াই কলঙৰ বুকুত পুষ্পাঞ্জলি অৰ্পণ কৰে। উক্ত দলঙৰ কবিতা অনুষ্ঠানটিত একুৰিৰো ওপৰ কবিয়ে অংশগ্ৰহণ কৰি অনুষ্ঠানটিৰ সাফল্যমণ্ডিত কৰি তোলে। অনুষ্ঠানটিত প্ৰয়াত কবিগৰাকীলৈ সন্মান জনাই দুটি কবিতা আবৃত্তি কৰে পূৰবী শইকীয়া আৰু নিৰ্মালী বৰাই। লগতে গীত পৰিৱেশন কৰে প্ৰফুল্ল বৰা, কুমকুম বৰুৱা, উজ্জ্বল জ্যোতি দাস, কবি নৱকান্ত বৰুৱা আদি বহুকেইজনে। উক্ত অনুষ্ঠানতে কলঙৰ ওপৰত চমু বক্তব্য ৰাখে শিক্ষাবিদ পৱন বৰা আৰু সংগঠক দুলাল বৰাই। নমস্কাৰ। কলংখনক আচলতে মই ভাল পাওঁ, মোৰ দৰে হাজাৰ হাজাৰ লোকে ভাল পায়, কবি সাহিত্যিকসকলে ভাল পায়। সেইবাবে আমি আজি এই অনুষ্ঠানটো দলঙত কবিতা পাতিছোঁ। আজি প্ৰয়াত নৱকান্ত বৰুৱাৰ স্মৃতি দিৱস। প্ৰয়াত কবিসকলৰ কবিতা পাঠেৰে এই দলংখন আজি জীপাল কৰি তোলা হৈছে। আৰু আমি এটা আশা কৰোঁ, আজি যোৱা 30 বছৰ ধৰি আমি এই কলং প্ৰাকৃতিকভাৱে ভুৱাবৰ কাৰণে আমি চৰকাৰক আৰু ৰাইজক অনুৰোধ জনাই আহিছোঁ। আমাক কলঙৰ দুয়োফালে দুটা ডাঙৰ মাথাউৰি লাগে, কলংখন দ হ'ব লাগে। আমি ব্ৰহ্মপুত্ৰৰ হাতীমূৰাৰ যিটো বান্ধ, সেই বান্ধ আমাক নালাগে। প্ৰকৃততে আমাৰ কলঙৰ দুয়োফালে দুটা মাথাউৰি লাগে, যাতে পানী মাজে মাজে আকৌ কলঙলৈ যাব পাৰে। আৰু কলঙৰ পাৰত যিবিলাক বিদ্যালয়, ধৰ্ম মন্দিৰ বা বিভিন্ন ব্যক্তিসকলে দখল কৰি আছে, সেই দখলমুক্ত হ'ব লাগে বুলি মই ভাবোঁ। আৰু সেইটো হ'লে আমি নতুন প্ৰজন্মই এই কলংখন আকৌ দেখিবলৈ পাব। ৰূপ যৌৱনা চঞ্চল হৈ থকা কলঙত আমি আকৌ উঠি ভাহি কবিতা গীত লিখিব পাৰিম। আমি তাকেই অনুৰোধ জনাইছোঁ। ধন্যবাদ। 1926 চনতে জন্মগ্ৰহণ কৰা আমাৰ প্ৰিয় কবি নৱকান্ত বৰুৱাৰ 2002 বৰ্ষৰ 14 জুলাইত তেখেতৰ কায়িক অৱসান ঘটে। আচলতে কায়িক অৱসানেই শেষ নহয়। মহাত্মা গান্ধীয়ে কৈছিলে যে আত্মাৰ কেতিয়াও বিনাশ নহয়, আত্মা কালি আছিল, আজি আছে, কালিলৈও থাকিব। আমিও সেই নৱকান্ত বৰুৱাৰ স্মৃতি বা তেখেতৰ কৰ্মৰাজি আমি সদায় জীয়াই ৰাখিব লাগিব। তেখেতৰ প্ৰিয় শব্দ কলং, এই কলঙৰ স্মৃতিকে আমি সজীৱ কৰাৰ উদ্দেশ্যেৰে এই কলঙৰ ওপৰৰ দলঙত আমি তেখেতক শ্ৰদ্ধা জনাইছোঁ, স্মৃতি পূৰণ কৰিছোঁ। তেখেতৰ কৰ্মৰাজি আমাৰ মাজত সদায় সজীৱ হৈ থাকক। আজি কি কাৰ্যসূচী কি ৰাখিছে? আজি আমি 3:30 পুষ্পাঞ্জলি আমাৰ দলঙত এই অনুষ্ঠানটি কবি প্ৰয়াগ শইকীয়াৰ দ্বাৰা পুষ্পাঞ্জলি অৰ্পণ কৰিলোঁ। তাৰপাছত এই পৃথিৱীৰ কবিজনৰ স্মৃতিত তেখেতৰ কবিতা, প্ৰয়াত কবিসকলৰ কবিতা গীত মাতেৰে আমি অনুষ্ঠানটো সজীৱ কৰাৰ প্ৰয়াস কৰিলোঁ। আৰু আমি এতিয়া শেষ মুহূৰ্তত উপনীত হৈছোঁ। আকৌ তেখেতৰ কবিতাৰে আমি পৰিসমাপ্তি ঘটাম বুলি আশা ৰাখিছোঁ। আপোনালোকে প্ৰত্যেক বছৰে অনুষ্ঠান হয়, এই অনুষ্ঠান 2003 বৰ্ষৰ পৰাই অনুষ্ঠিত হৈ আছে। আৰু প্ৰতিবাৰে এই দলঙৰ ওপৰত আমি তেখেতক স্মৃতি কৰি অনুষ্ঠানটো সজীৱ কৰাৰ চেষ্টা কৰিছোঁ। তেখেতৰ কৰ্মৰাজি জীয়াই ৰখাৰ প্ৰয়াস কৰিছোঁ। অতি ক্ষুদ্ৰ প্ৰয়াস বুলি ক'লেও ভুল কৰা নহ'ব। ধন্যবাদ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।